নলবাৰীবাসী ৰাইজৰ সহযোগত ঐতিহ্যমণ্ডিত গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এইবাৰ অনুষ্ঠিত কৰা হ'ব আৰু আজি লাইখুঁটা স্থাপন কৰিলোঁ। নলবাৰীবাসী ৰাইজৰ ওতঃপ্ৰোত সহযোগত নলবাৰীবাসী ৰাইজৰ অভিভাৱকত্বত ছাত্ৰ সন্থাই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানটো আয়োজন কৰা আমি সিদ্ধান্ত কৰিছোঁ। আমি কাম কাজসমূহ চলাই আছোঁ। আজি লাইখুঁটা স্থাপন অনুষ্ঠান হ'ল। এতিয়া আধ্যাত্মিক পৰিৱেশৰ মাজত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আমি লাইখুঁটা স্থাপন কৰিলোঁ। বিশিষ্ট ব্যক্তিসকলে, বিশিষ্ট শিক্ষাবিদসকল, প্ৰাক্তন ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, নলবাৰীবাসী ৰাইজৰ সহযোগত আমি আজি লাইখুঁটাটো স্থাপন কৰিলোঁ। আমি আশা ৰাখিম যাতে 19 আৰু 20 তাৰিখ দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠানটো সফল হয়, তাকে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি 19 তাৰিখে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। 19 তাৰিখে সন্ধিয়া স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান কৰা হ'ব। 20 তাৰিখে মূল কাৰ্যসূচী ৰাতিপুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি, তাৰ লগে লগে মুকলি সভাত অসমৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকিব। ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি, সম্পাদক, মুখ্য উপদেষ্টা প্ৰমুখ কেন্দ্ৰীয় নেতৃবৰ্গ উপস্থিত থাকিব। এখন স্মাৰক গ্ৰন্থ উন্মোচন কৰা হ'ব আৰু নলবাৰী জিলাৰ 4-5 গৰাকী শিল্পীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। তাৰ লগে লগে সন্ধিয়া নিশা আমি অসমৰ বহুকেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ দ্বাৰা ইয়াত আমাৰ সংগীত পৰিৱেশন কৰা হ'ব আৰু তেজপুৰৰ থেস্পিয়ানে ইয়াত তেখেতসকলৰ অনুষ্ঠান পৰিৱেশন কৰিব। আমি আজি লাইখুঁটা স্থাপন অনুষ্ঠানৰ পৰা এটা কথাই অনুৰোধ জনাইছোঁ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা নলবাৰী জিলাত বহুদিন আছিল আৰু নলবাৰীত থকা ব্যক্তিগৰাকী এই নলবাৰীত এইবাৰ আচৰিত কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস। এই ৰাভা দিৱসটো যাতে নলবাৰীৰ যিধৰণে সকলো স্তৰৰ ৰাইজে আচলতে আমাক সাহস কৰে, আমি সাহস পাইছোঁ, আমি প্ৰেৰণা পাইছোঁ। প্ৰতিটো স্তৰৰ ৰাইজে আমাক ইমান ধৰণে মৰম আৰু সাহস দিছে, আমি বিশ্বাস কৰিছোঁ, আমি আশা কৰিছোঁ এই অনুষ্ঠানটো সফল হ'ব। আৰু আপোনালোকৰ জৰিয়তে আজি পুনৰবাৰ অনুৰোধ জনাইছোঁ যাতে 19 আৰু 20 তাৰিখে নলবাৰীৰ প্ৰতিগৰাকী সন্মানীয় বিশিষ্ট ব্যক্তিসকল, বিভিন্ন সংগঠন, জাতীয় সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে আমাক সহায় সহযোগ কৰি অনুষ্ঠানটো সফল কৰাত সহায় কৰে। এইখিনিয়ে কৈছোঁ। ধন্যবাদ।